নমস্কাৰ বন্ধু বান্ধৱীসকল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে বহুজনে আপোনালোকৰ মাজত সুধি আছিলে যে কেতিয়াকৈ আপোনালোকৰ নাম থকা তালিকা প্ৰকাশ পাব সেই সম্পৰ্কত এখন নটিফিকেশ্যন জাৰি কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন কোকৰাঝাৰ BTC আসাম মোৰ ফালৰ পৰা ৰিচিডিউল নটিফিকেশ্যন ফৰ দি পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ LP অৰ্থাৎ BTCৰ যি LB ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে তাৰ কাৰণে এখন কেণ্ডিডেটৰ নামৰ সৈতে এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে এখন লিষ্ট প্ৰকাশ কৰিছে গতিকে এইখন ডাউনলোড কৰি আপোনালোকে দেখিছে ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ নামসমূহ কোন ডেটত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব সেই সকলোখিনি কথা আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ যাব লাগিব আপোনালোকে গম পালে এইখন নটিফিকেশ্যনখন নিশ্চয় দেখিছে আপোনালোকে নিশ্চয় দেখিছে অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে ইয়াত কেণ্ডিডেট BTCৰ কেণ্ডিডেটসকল আৰু BTCৰ বাহিৰৰ কেণ্ডিডেটসকলৰ সকলোৰে নাম ঠিকনা আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথম পেজত যোৱাৰ লাষ্ট নটিফিকেশ্যনখনৰ যিখিনি কথা আছিলে প্ৰথম এইখিনি আছে পিছৰ ফাললৈ কেণ্ডিডেট লিষ্টখিনি আছে নামখিনি সৈতে আছে ফৰ কেণ্ডিডেট আউটসাইড BTCৰ কাৰণে এইখিনি আছে এইখিনি ইতিমধ্যে আগৰ নটিফিকেশ্যনখনত আছিলে এতিয়া নতুন এইখনতো এইখিনি সংলগ্ন কৰা হৈছে আৰু এইখন আপোনালোকে যথেষ্ট এখন গুৰুত্বপূৰ্ণ নটিচ আপোনালোকে নিশ্চয় দেখিছে এয়া দেখিছেনে ইয়াৰ লগতে এইখিনি কেণ্ডিডেট লিষ্ট অফ কেণ্ডিডেটছ দেখিছেনে এই কেণ্ডিডেটসকলৰ নাম আছে BTCখিনি BTC ভাৱে আছে আৰু আউটসাইড BTCখিনি আউটসাইড BTC আপোনালোকে কেনেদৰে গৈ ডাউনলোড কৰিব লাগিব নিশ্চয় গম পালে আৰু আপোনালোকে নিজৰ নামটো কোন ডেটত আপোনালোকৰ ভেৰিফিকেশ্যন আছে সকলোখিনি ভালদৰে এনেদৰে চাই ল'ব পাৰিব দেখিছে গতিকে আপোনালোকে BTC কোকৰাঝাৰ যি এলিমেণ্টাৰী এডুকেশ্যনৰ ৱেবছাইট তাত গৈ আপোনালোকে স্ক্ৰীনত দেখুৱাৰ দৰে গৈ নটিফিকেশ্যনখন এখন ডাউনলোড কৰি ল'ব ৰিচিডিউল আৰু তাত আপোনালোকে ডাউনলোড কৰাৰ পিছত আপোনালোকৰ নাম ঠিকনাসমূহ পাব সকলোখিনি ডিটেইলছ পাব কোনদিনা আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাব সকলোখিনি চেক কৰি ল'ব পাৰিব বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধি আছিলে যে কেনেকৈ কেণ্ডিডেটৰ নাম গতিকে সকলোৰে কাৰণে সুবিধা হ'ব এতিয়া যিহেতু অহাকালিৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰ আৰম্ভ হ'ব যিটো লোকসভা নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে বন্ধ হৈ গৈছিল আৰু বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধি আছিল কেনেকৈ নামটো চাম গতিকে আপোনালোকে নিশ্চয় এতিয়া গম পালে শেহতীয়া এখন নটিচ আহিল আৰু সকলো প্ৰাৰ্থীৰ নাম ইয়াত আছে কোন ডেটত কাৰ ভেৰিফিকেশ্যন হ'ব সকলোখিনি ডিটেইলছ ইয়াত আছে গতিকে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব আৰু এই সম্পৰ্কত কিবা সুধিবলগীয়া থাকিলে কমেণ্ট ছেকশ্যনত সুধিব প্ৰথমবাৰৰ কাৰণে চাইছে চেনেল ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব